হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই দীপাংকৰ। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলৰ চিৰাজুলি চেণ্টাৰত। চিৰাজুলি চেণ্টাৰত ইতিমধ্যে আপোনালোকে জানে যে কলকাতাৰ এক শিহৰণকাৰী ঘটনা, বিশ্বজুৰি কঁপাই যোৱা ঘটনা, যি এজন ডক্টৰক নিৰ্মূলভাৱে হত্যা কৰা হৈছিল। তাৰে প্ৰতিবাদত আজি চিৰাজুলি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু আৰু শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত চিৰাজুলি আৰু নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মই পোনে পোনে ইয়াৰ দৃশ্যাংশলী দেখাবলৈ কেমেৰা পাৰ্চনৰ সহযোগীক অনুৰোধ জনাইছোঁ। চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। কি ক'ব? ডক্টৰ মৌমিতাৰ যি ধৰ্ষণ আৰু হত্যাকাণ্ড, এই অমানৱীয় কাণ্ডক আমি নেমছুৰ ফালৰ পৰা গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। আৰু আমি দুদিন ধৰি আমি প্ৰতিবাদ কৰি আছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছোঁ। আচলতে মানুহ হিচাপে যে আমি সভ্য সমাজৰ মানুহ হিচাপে আমি জীয়াই থাকিব লাগে, সভ্য সমাজৰ মানুহ হিচাপে আমি ভাল কাম কৰিব লাগে। ক্ৰমান্বয়ে যেন ভাৰতবৰ্ষত এইবোৰ নোহোৱা হৈ পৰিছে, ভাৰতবৰ্ষত যেন বেয়া মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, আমাৰ এনেকুৱা এটা মনোভাৱ হৈছে। এগৰাকী নাৰী, এগৰাকী ডক্টৰ, যাক আমাৰ ভগৱান দুজন থাকে। মানুহে ভগৱান এজন বুলি কয়, মই ভগৱান দুজন বুলি কওঁ। এজন হৈছে নেদেখা ভগৱান আৰু হৈছে এজন দেখা ভগৱান। দেখা ভগৱানজন হৈছে চিকিৎসক আৰু নেদেখা ভগৱানজন হৈছে আল্লাহ বা ভগৱান। গতিকে এই পৃথিৱীৰ যিজন দেখা ভগৱান, আমাৰ কিবা হ'লে তেওঁলোকৰ ওচৰলৈ যোৱাৰ লগে লগে আমাৰ শৰীৰটো ভাল কৰি দিয়ে, বেমাৰ আজাৰ ভাল কৰি দিয়ে। তেনেকুৱা এগৰাকী মানুহক এনেধৰণে মাৰ পিট কৰিলে, তেওঁৰ গা হানি খুচিলে, তেওঁৰ গাত কামুৰিলে আৰু হত্যা কৰি পেলালে। পৃথিৱীৰ পৰা এটা ভাল সম্পদ নোহোৱা কৰি পেলালে। গতিকে আজি এই চিৰাজুলিৰ পৰা আমি দাবী জনাইছোঁ যে মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিব লাগে। মমতা বেনাৰ্জীৰ দিনত পশ্চিমবংগত সুশাসন চলি থকা নাই। মমতা বেনাৰ্জী সাধাৰণ ৰাইজক নিৰাপত্তা দিবলৈ, সুৰক্ষা দিবলৈ ব্যৰ্থ হৈছে। গতিকে মমতা বেনাৰ্জীক পদত্যাগ আমি দাবী জনাইছোঁ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যে ডক্টৰ মৌমিতা দেৱনাথৰ যি পাখণ্ডসকলে এই কাম কৰিছে, তেওঁলোকক চৰম শাস্তি দিব লাগে। এনেকুৱা চৰম শাস্তি দিব লাগে যে মৌমিতা দেৱনাথৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডই শেষ হত্যাকাণ্ড হওক, এক উদাহৰণ হিচাপে থাকক। এই শাস্তিৰ জৰিয়তে ভাৰতবৰ্ষৰ মানুহে ভয় কৰা হওক যে বেয়া কাম কৰিব নালাগে, ৰেপ কৰিব নালাগে, এনেকৈ শাস্তি দিব লাগে। তেতিয়া নৱপ্ৰজন্মই ইয়াৰ পৰা শিক্ষা ল'ব আৰু ভয় কৰিব। গতিকে ভাৰত চৰকাৰৰ গৃহ বিভাগ আৰু উচ্চতম ন্যায়ালয়ক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে ইয়াৰ লগত জড়িত প্ৰতিজন দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আচলতে কলিকতাত ডক্টৰ মৌমিতা দেৱনাথৰ লৈ যিটো ঘটনা সংঘটিত হ'ল, এই অমানসিক এই ঘটনাটোৰ বিৰুদ্ধে এই নৰপিশাচসকলে যিটো ঘটনা সংঘটিত কৰিলে, সেই নৰপিশাচসকলৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ভাৰত ইয়াৰ প্ৰতিবাদত এটা প্ৰতিবাদমুখৰ হৈ পৰিছে, গৰজি উঠিছে প্ৰতিগৰাকী সচেতন নাগৰিক। এইটো আচলতে আমাৰ আধুনিক সমাজখনৰ বাবে এটা একেবাৰে লজ্জানত হোৱা এটা ঘটনা। আমাৰ যি সভ্যতা সংস্কৃতি, এই সংস্কৃতিক উপলুঙা কৰা এটা ঘটনা। আৰু লগতে আমাৰ যিটো শাসন ব্যৱস্থা, প্ৰশাসনিক যিটো ব্যৱস্থা, এই প্ৰশাসনিক ব্যৱস্থাকো ইটিকিং কৰা এটা ঘটনা সংঘটিত হ'ল। যি নহওক, ইয়াৰ প্ৰতিবাদ হৈছে সমগ্ৰ ৰাজ্যজুৰি হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আমাৰ জাতীয় মহিলা পৰিষদে ইতিমধ্যে ইয়াৰ বিৰুদ্ধে কাৰ্যসূচী লৈছে। আৰু আজি নেমছুৰ উদ্যোগত, আমাৰ চিৰাজুলি আৰু নাৰায়ণপুৰ আঞ্চলিকৰ উদ্যোগত যিটো তেখেতৰ প্ৰতি, ডক্টৰ মৌমিতা দেৱনাথৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি আৰু ইয়াৰ এটা মৌন প্ৰতিবাদ, এই কাৰ্যসূচীটো ৰূপায়ণ কৰি এটা সময় উপযোগী পদক্ষেপ লৈছে বুলি মই ভাবোঁ। আমি এই স্থানৰ পৰা চৰকাৰক আমি আহ্বান জনাওঁ যে মৌমিতা দেৱনাথৰ ওপৰত যিটো ঘটনা ঘটিল, তাৰ যিসকল কালপিত, যিসকল নৰপিশাচ, এই নৰপিশাচসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে, অতি কম দিনৰ ভিতৰতে তেওঁলোকক উচিত শাস্তি দিব লাগে, মৃত্যুদণ্ড দিব লাগে। আমি ইয়াকে দাবী জনাইছোঁ আৰু এইখনৰ পৰাই মৌমিতা দেৱনাথলৈ আমাৰ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
যিটো এক কলকাতাৰ চিকিৎসকৰ লগত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ইতিমধ্যে শোণিতপুৰ জিলাৰ অন্তৰ্গত নেমছৱে এক যিটো মনশান্তিৰ বাবে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত জ্ঞাপন কৰিছে আপুনি আমন্ত্ৰণ মৰ্মে ইয়াত উপস্থিত আছে কি ক'ব আচলতে এই ঘটনাৰ আজি এই নেমছৱে ইয়াত যিটো কাৰ্যসূচী চিৰাজুলিত আমাৰ এই বৃহৎ অঞ্চলটোত জাতি ধৰ্ম নিৰ্বিশেষে যিটো কৰিলে এইটো সঁচাকৈয়ে আমাৰ প্ৰশংসনীয় হৈছে আৰু এইটো আৰু প্ৰতিবাদ আমি এক প্ৰতিবাদ পালন কৰিছোঁ মৌন প্ৰতিবাদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে আৰু আমি এটা কথা ক'ব খোজোঁ যে যাতে এই যিটো অমানৱীয় যিটো ঘটনা যিটো এক অমানৱীয় ঘটনা সমগ্ৰ ভাৰতবৰ্ষত উত্তাল হৈ আছে কিন্তু হ'লেও যে আমি এটা কথাই বিচাৰোঁ এই অপৰাধীসকলৰ তাৎক্ষণিকভাৱে এক বিচাৰ হ'ব লাগে আৰু তাৎক্ষণিক বিচাৰটো এনেকুৱা হ'ব লাগে এক দৃষ্টান্তমূলক উদাহৰণ হ'ব লাগে আৰু যি হত্যাকাণ্ডৰ বিচাৰক যেতিয়া অপৰাধী হ'ব সেই অপৰাধীসকলৰ যেতিয়া বিচাৰ হ'ব কাঠগড়ত উঠিয়া বিচাৰ হ'ব আৰু লগে লগে হয়তো এই যিবিলাক অপৰাধী যিবিলাক মানসিকতা যিবিলাক আসুৰিক প্ৰবৃত্তিৰ যিবিলাক মানসিকতা যিসকল ব্যক্তি আছে যিসকল যুৱক আছে সেইসকলে হয়তো ভয় খাব আৰু ইয়াৰ পৰা আঁতৰি যাব আৰু এই বিষয়টোত কোনো ৰাজনীতিৰ কথা আহিব নালাগে এই বিষয়টো এইটোৱে হ'ব লাগে যে আমাৰ মৰ্মিতা আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ এগৰাকী কন্যা আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটক কাৰো ফুলকুমলীয়া কন্যা সন্তান যাতে হত্যাৰ বলি হ'ব নালাগে এগৰাকী চিকিৎসক মানুহক জীয়াই থকাৰ কাৰণে চিকিৎসাৰ কাৰণে তেওঁ আগবাঢ়ে ভগৱান ৰূপে তেওঁক আমি বিবেচনা কৰোঁ সেনেকুৱা এগৰাকী নাৰীকো যদি কোনোবাই ছোৱালীকো যদি হত্যা কৰিব পাৰে ইয়াত পৰা আৰু আমি এখন সভ্য দেশৰ এখন নাগৰিক হিচাপে আমি আচলতে আমি লজ্জাজনিত আমি আসলে দুখ পাইছোঁ গতিকে মই এইটোৱে বিচাৰোঁ যাতে এক উচিত বিচাৰ হওক আৰু খুব কম সময়ত এই বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে আৰু ইয়াক ৰিজাল্ট ওলাব লাগে আৰু অপৰাধীসকল চক্ৰবিলাক এই দিশটো যাতে জানি যাতে সেইসকলে যাতে আঁতৰি যায় এই মোৰ আজি ক'বলগীয়া took place in Calcutta. Everybody will know it, and this is very socially. It is already spread all over the India. It is very unfortunate incident. According to my point of view, we are very saddened by this incident, and the culprit who are involved with this, they should get capital punishment, and this punishment should be not only capital. All the culprits should hang till death. This culprit should hang till death. Otherwise, the society and the coming generation, the forthcoming generation